যোৱা নিৰ্বাচনত হাজী আমিনুল ইছলাম আমাৰ কেণ্ডিডেট আছিলে, কিন্তু ৰাইজে ভুল কৰিছে বুলি এতিয়া উপলব্ধি কৰিলোঁ। আমি সেই নিৰ্বাচনত কৈছিলোঁ যে আপোনালোকে কংগ্ৰেছক ভোট নিদিব। এজন যোগ্য মানুহ মাইনৰিটি মানুহৰ কথাটো, মাইনৰিটিৰ সমস্যা যিসকলে বুজি পাব, যি পাৰ্টীয়ে মাইনৰিটিৰ সমস্যাৰ কথা উপস্থাপন কৰিব, সেই পাৰ্টীক ভোট দিব লাগে। কিন্তু যোৱাবাৰ নিৰ্বাচনত মানুহে ৰাইজে ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব বুলি ভাবি কিন্তু তেখেতসকলে ভোট দিছিলে। কাক ভোট দিছিলে? আপোনাৰ আমাৰ গুচি যোৱা ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিছিলে। বহুত ভোটত জিকিছিলে তেখেতে। জিকাৰ পিছত আমাৰ মাইনৰিটিৰ কাৰণে এটা শব্দ আপোনাৰ পাৰ্লিয়ামেণ্টৰ ভিতৰত বাহিৰত কোনোদিন মাইনৰিটিৰ সমস্যাৰ কথা উপস্থাপন কৰিব নোৱাৰিলে। সেই ব্যক্তিটো মাত্ৰ উপস্থাপন কৰাই নহয়, কংগ্ৰেছ বিজেপিৰ বি টিম হিচাপে যে কাম কৰে, এই কথাটো মৌলানা বদৰুদ্দিন আজমল চাহাবে বহুতবাৰ কৈছিলে যে ভূপেন বৰা, আপোনাৰ ৰিপুণ বৰা, যিমান বৰা আছে সকলো বৰাই কিন্তু আপোনাৰ হিমন্ত বিশ্ব চাহাবৰ পকেটত থাকে। এই কথাটো কিন্তু ৰাইজে বুজি পোৱা নাছিল। এই কথাটো কোৱাৰ কংগ্ৰেছীসকলে উল্টা আমাকহে বিজেপিৰ এজেণ্ট বনাইছে। কিন্তু আপুনি দেখা পাইছে যে এইবাৰ ভূপেন বৰা ইলেকশ্যনৰ আগত কি কৰিলে? যোগদান কৰি দিলে বিজেপিত। আপোনাৰ ইয়াৰ চিটিং এমপি এজন যাক নেকি আমাৰ ৰাইজৰ মানে অনুভূতিৰ কথাটো চিন্তা নকৰে, ৰাইজৰ দুখ দৰ্শকৰ কথা চিন্তা নকৰিলে, ইমান কষ্ট কৰি তেখেতক এমপি বনালে, সেই মানুহজনে নগাঁও লোকসভাৰ পৰা জিকি কিনে আমাৰ মানুহক ৰাইজক কি কৰিলে? বোকা দিলে। গতিকে ৰাইজ বুজি পাইছে এইবাৰ নগাঁৱৰ লোকসভা সমষ্টিত কোনোদিনে এই ভুলটো আমাৰ ৰাইজে আৰু নকৰে যে যাক ভোট দিলে আকৌ উপ নিৰ্বাচন হ'ব, এইটো নিবিচাৰে। এইবাৰ যে আছিলে কিহৰ কাৰণে উপ নিৰ্বাচন হৈ আছে? কংগ্ৰেছ দল জিকাৰ পিছত তেখেতে বিজেপিত যোগদান কৰিছে। গতিকে এইবাৰ যদি আমাৰ মানুহে ভুল কৰে, আকৌ আকৌ 6 মাহ পিছত আকৌ উপ নিৰ্বাচন হ'ব পাৰে। গতিকে কংগ্ৰেছক ভোট নিদিয়ে, ভোট তালাচাবিত দিব। মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি মানুহৰ যিটো আস্থা বিশ্বাস আগতকৈ বহুত বৃদ্ধি পাইছে। আৰু আমাৰ যোগ্য কেণ্ডিডেট ইয়াত হ'ব। কেণ্ডিডেট আনুষ্ঠানিকভাৱে যদিও ঘোষণা হোৱা নাই, কিন্তু ৰেজাল্ট কৰিম চৰকাৰৰ কথাটো মৌলানা বদৰুদ্দিন আজমল চাহাবে কৈছে। গতিকে কম দিনৰ ভিতৰত হয়তো আজিকালিৰ ভিতৰত আনুষ্ঠানিকভাৱে এতিয়া চাওক, এতিয়া এইবিলাক বাহানা কথা। এতিয়া আকৌ মুছলমান মানুহখিনি মানে আমাৰ মানুহখিনিক মিছগাইড কৰিবৰ কাৰণে, মানে আৱেগ সৃষ্টি কৰিবৰ কাৰণে 2 নম্বৰী কথা এইটো এটা ৰকিবুল ডাঙৰীয়াৰ। তেখেতসকলে তেখেত নিজেও বিজেপিৰ হৈ কাম কৰে। গতিকে তেখেতৰ কথা কি ক'ব আৰু? গতিকে মানুহ বুজিব, ৰাইজ বুজি পাইছে। ৰাইজ এইবাৰ কোনো পধ্যেই আপোনাক কংগ্ৰেছক ভোট নিদিয়ে। যি কংগ্ৰেছে মুছলমানৰ এটা সমস্যাৰ কথা শুনক, আজি মুছলমান উচ্ছেদ হৈছে। কিহৰ কাৰণে উচ্ছেদ হৈছে? মুছলমান মাইনৰিটি মানুহৰ মাটিৰ পাট্টা নিদিয়াৰ কাৰণে বিজেপিয়ে সুযোগ পাইছে আৰু বিজেপি উচ্ছেদ কৰিছে। ইয়াৰ কাৰণে দায়ী 100% কংগ্ৰেছ। আজি ভোটাৰ কোনে সৃষ্টি কৰিছে? কংগ্ৰেছে সৃষ্টি কৰিছে। ডিটেনশ্যন কেম্প কোনে সৃষ্টি? কংগ্ৰেছে সৃষ্টি কৰিছে। আমাৰ মানুহখিনি বুজি পোৱা নাছিলে, লাহে লাহে বুজি পাইছে। গতিকে এইবাৰ নিৰ্বাচনত আমাৰ ৰাইজে কোনো ভুল নকৰে। নগাঁও লোকসভা সমষ্টিৰ ৰাইজে ভোট তালাচাবিত দিব। ইয়াৰ পৰা যোগ্য ব্যক্তিক মানে নিজৰ মানুহক দিল্লীত পঠাব। আপুনি কি কয়? আপোনাৰ মনে কি কয়? আপোনাৰ মনে এইটো কথা কয় নেকি? আপুনি এটা কথা কওক যে আমাৰ কোনজন বিধায়ক বিজেপি জইন কৰিছে? কোনজন এমপি বিজেপি জইন কৰিছে? গোটেই কংগ্ৰেছৰ মানুহখিনি বিজেপিলৈ গুচি গৈ আছে। এই কথাটো তেখেতে নকয়। তেখেতে নিজেও বিজেপিৰ মানে এজেণ্ট হিচাপে কাম কৰি আছে। কেনেকৈ এই চিটটো বিজেপিক দিয়া যায়, এই মাইনৰিটি চিটটো যদি বিজেপিক যায়, মনত ৰাখিব একমাত্ৰ কংগ্ৰেছ তাৰ কাৰণে দায়ী। আমি কংগ্ৰেছক আহ্বান ৰাখিম যে আপোনালোকৰ দল এইবাৰ কোনো পধ্যে চাওক, আপাৰ আছাম নীল মাত্ৰ মাইনৰিটি মানুহে আপোনালোকক ভোট দিছে এছেম্বলি নিৰ্বাচন। আৰু মিছগাইড কৰিব নালাগে। এটাই আহ্বান কৰিম, আপোনালোকে এইবাৰ আমাৰ UDFৰ কেণ্ডিডেট, যিহেতু আপোনালোকৰ পাৰ্টি আমাৰ পাৰ্টি এটাই, আল্টিমেটলি মুছলমান পাৰ্টি আপোনালোকৰটো, আমাৰতো মুছলিম পাৰ্টি, আপোনালোকৰ মুছলিম পাৰ্টি। গতিকে আমি একত্ৰিত হৈ এজন যোগ্য মুছলিম কেণ্ডিডেট নগাঁও লোকসভাৰ পৰা জিকাই ল'ব লাগে। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে চাওক, এইটো কথা আমি জানো এই চিটটো আমাৰ কাৰণে চুইটেবল চিট। গতিকে কংগ্ৰেছৰ যদি ডিষ্টাৰ্ব দিয়ে আৰু কংগ্ৰেছৰ যদি বিজেপিৰ লগত ফিটিং হয়, কৰিবলৈ একো নাই। গতিকে আমি বিচাৰিম, আমি ৰাইজক আহ্বান এটাই কৰিম যে এই নগাঁও লোকসভা সমষ্টি ৰাইজক শ্ৰদ্ধা ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আপোনালোকৰ নিজৰ কেণ্ডিডেট, নিজৰ মানে এজন মানুহক আপুনি দিল্লীলৈ পঠাই দিয়ক। গোটেই অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰক।